নিজৰ সমস্যা আনক কোৱা উচিত নে? আহক আজি কথা পাতো। প্ৰত্যেক মানুহৰে কিছু সমস্যা থাকে, সমস্যা সকলোৰে জীৱনত থাকে। কিন্তু এই সমস্যাৰ কথা কাৰ সৈতে পাতিব? সমস্যা হ'ল বুলি দুখ কষ্টত আছে বুলিয়ে কথাবোৰ সকলোকে কোৱা উচিত নে? এই পৃথিৱীত প্ৰতিজন মানুহেই নীৰৱে এখন যুদ্ধত অৱতীৰ্ণ হৈ থাকে। সকলোৰে যুদ্ধৰ কাৰণ বেলেগ, যুদ্ধৰ পটভূমি বেলেগ, কিন্তু এই পৃথিৱীত সংগ্ৰাম বা যুদ্ধ প্ৰতিজন লোকৰে আছে। আপুনি যদি মানুহ হিচাপে জন্ম লৈছে, যুদ্ধ কৰিব লাগিবই। বহুতৰে ভিতৰত চলি থকা ধুমুহাজাকৰ কথা আমি গম নাপাওঁ। আপুনি মই এই ধৰাত প্ৰতিজন লোকেই যুদ্ধ কৰিব লাগিব, সেই কথা আপুনি বুজি পাইছে। যুদ্ধৰ বিকল্প সদ্যহতে নাই। কিন্তু এটা কথা আমি মন কৰিছোঁ, যেতিয়া আপুনি মনৰ ভিতৰত অকলেই যুঁজি থকা যুঁজখনৰ কথা কাৰোবাৰ ওচৰত, কাৰোবাৰ আগত প্ৰকাশ কৰে, অলপ হ'লেও যন্ত্ৰণাৰ উপশম হয়। সেইকাৰণেইতো মানুহক সংগী লাগে, বন্ধু লাগে, পৰিয়াল পৰিজন লাগে। মনোবিজ্ঞানে কয়, যেতিয়াই সমস্যাৰ কথা কাৰোবাৰ সৈতে শ্বেয়াৰ কৰা যায়, দুখৰ কথা কাৰোবাৰ সৈতে পতা হয়, তেতিয়াই আধা দুখ পাতল হৈ যায়। আমি সেইকাৰণেই সমস্যা লৈ অহা প্ৰতিজন মানুহৰ সমস্যা শুনিবলৈ যত্ন কৰোঁ। বেছিভাগ সময়ত সেই সমস্যাৰ সমাধান দিব আমি নোৱাৰোঁ, কিন্তু কাৰো সমস্যাই নুশুনো বুলি আমি বিমুখ কৰা নাই। এতিয়া মন দিব, এই 5 ধৰণৰ ব্যক্তিৰ সৈতে আপুনি আপোনাৰ যিকোনো সমস্যা শ্বেয়াৰ কৰিব পাৰে। 1. এজন জ্ঞানী আৰু বিশ্বাসী বন্ধু, যি আপোনাক জাজ নকৰাকৈ কথা শুনে, কথাখিনিৰ গোপনীয়তা ৰক্ষা কৰে আৰু আপোনাক সঁচা পৰামৰ্শ প্ৰদান কৰে। 2. পৰিয়ালৰ কোনো সদস্য, পিতৃ বা মাতৃ, ভাতৃ বা ভগ্নী বা পৰিয়ালৰ কোনো এজন বিশ্বাসী সদস্য, যাৰ সৈতে আত্মীয়তা অনুভৱ কৰে, আপোনাৰ সৈতে প্ৰতিটো কথাত সন্মত নহ'লেও যিয়ে আপোনাক অন্তত বিপদত পৰিবলৈ নিদিয়ে। 3. এজন পৰামৰ্শদাতা, থেৰাপিষ্ট বা প্ৰফেচনেল, যিয়ে আপোনাক নিজকে বুজিবলৈ সহায় কৰে। এনে লোকে আপোনাৰ সৈতে হোৱা কথা বতৰা সদায় গোপনে ৰাখে। 4. এজন গুৰু, এজন শিক্ষক, এজন আধ্যাত্মিক গুৰুৱেও আপোনাৰ সমস্যাটো ভালকৈ বুজি আপোনাৰ দুখমোচনৰ উপায় দিব পাৰে। 5. একেবাৰে শেষত আপুনি নিজেই। যি কথাই আপোনাক কষ্ট দিছে, পীড়া দিছে, নিজকে কওক বা লিখি যাওক। আপোনাৰ নিজতকৈ ভাল বন্ধু আৰু কোনোৱেই নাই। গতিকে কেতিয়াও নাভাবিব যে আপুনি সমস্যাত পৰিছে মানে সকলো শেষ। সমস্যা মুকলিকৈ পাতক বিশ্বাসীজনৰ লগত। ভালে থাকক। পিছে সমস্যা হ'ল বুলিয়ে আপুনি যাৰে তাৰে লগত কথা পতাটো মুঠেই উচিত নহয়। কিছুমান মানুহৰ সৈতে সমস্যাৰ কথা পাতিলে সমস্যা বাঢ়িবহে। গচিপ কৰিব, আপোনাক পিছলৈ ব্লেকমেইল কৰিব পাৰে আপোনাৰ দুৰ্বলতাক লৈ। এতিয়া মনত ৰাখিব, এই 5জন ব্যক্তিক কেতিয়াও আপোনাৰ কোনো সমস্যাৰ কথা মুঠেই নক'ব। 1. যিয়ে অনবৰত বেলেগৰ কথা গচিপ কৰে, যিয়ে যিকোনো গোপনীয়তা নিজৰ লগত ৰাখিব নোৱাৰে, তেনে ব্যক্তিক মুঠেই নক'ব সমস্যাৰ কথা। 2. ঈৰ্ষা কৰা লোক, যাৰ আপোনাৰ প্ৰতি ঈৰ্ষা বা বিদ্বেষ আছে, বা যি আপোনাৰ প্ৰতিদ্বন্দ্বী, বন্ধুত্ব থাকিলেও তেনে ব্যক্তিক নিজৰ সমস্যাৰ কথা কৈ বিপদ বঢ়াই নল'ব। 3. আৱেগিকভাৱে অপৰিপক্ক লোকক মুঠেই নক'ব আপোনাৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ কথা। তেওঁলোকে আপোনাৰ কথা নুবুজাকৈয়ে নিজৰ সিদ্ধান্ত জাপি দিব পাৰে। 4. যিজন সুযোগ সন্ধানী বা যিয়ে নাক মোহাৰি কথা সলায়, তেনে লোকে আপোনাৰ ব্যক্তিগত কথা জানি লৈ আপোনাকে ক্ষতি কৰিব। তেওঁলোকে সুযোগ বুজি আপোনাৰ দুৰ্বলতাৰ কথা জানি পিছলৈ আপোনাকে বদনাম কৰিব। 5. অনবৰত নিগেটিভ কথা কোৱা লোকক নক'ব আপোনাৰ ব্যক্তিগত সমস্যাৰ কথা, কাৰণ এনে লোকে আপোনাৰ কথা শুনি লৈ আপোনাকে দোষী সজাই দিব বা আপোনাৰ মনতেই অপৰাধবোধ আনি দিব পাৰে। আৰু শেষত বনাজ কৈছোঁ, ছ'চিয়েল মিডিয়াত কাৰোবাৰ ভাল পৰামৰ্শ পাম বুলিয়ে ছ'চিয়েল মিডিয়াত মুঠেই নিদিব আপোনাৰ সমস্যাৰ কথা। কথাবোৰ ভাবিব, ভালে থাকিব, ভালে থাকিব লাগিব আপুনি। এতিয়া আহোঁ মূল কথাটোলৈ। ইটছ অ'কে, আপোনাৰ সমস্যাসমূহ কাৰোবাৰ সৈতে শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে, কিন্তু এটা কথা সদায় মনত ৰাখিব, আপুনি কাক বিশ্বাস কৰে সেই বিষয়ে আপুনি চিলেক্টিভ হোৱা উচিত। আচলতে আপুনি আপোনাৰ উদ্দেশ্য সম্পৰ্কে নিশ্চিত হৈ লোৱাৰ প্ৰয়োজন আছে। আৱেগিকভাৱে কাৰোবাৰ সৈতে মুকলি মনৰ সৈতে আপুনি কথা পতাৰ সময়ত মনত ৰাখিব লাগিব, কিমানলৈ আপুনি মুক্ত হ'ব, কিমানলৈ মুকলি কৰি দিব। আপুনি নিজকে উন্মুক্ত কৰি দিয়াৰ ক্ষেত্ৰতো এটা বেলেঞ্চ নিজেই প্ৰস্তুত কৰি ল'ব পাৰিব লাগিব। আপুনি আপোনাৰ সমস্যাটো কাৰোবাক কোৱাটোৱে আপোনাক দুৰ্বল নকৰে, ই আপোনাক মানুহ কৰি তোলে। এটাই সত্য, আপুনি যদি এই পৃথিৱীত মানুহ, আপোনাৰ সমস্যা থাকিবই,
ব্যক্তিগত সমস্যা থাকিব, সামাজিক সমস্যা থাকিব, পৰিয়ালৰ সমস্যা। ব্যক্তিগতভাৱে আপুনি স্পষ্টতা আনক। আপুনি নিজৰ আৱেগিক প্ৰকাশৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আপোনাৰ ব্যক্তিত্ব প্ৰকাশ কৰে। আপোনাৰ ব্যক্তিত্ব কেনেকুৱা কৰিব, আপুনি আনক ভালদৰে বুজি পায়নে মন কৰিব, কোন মুকলি হয় আপোনাৰ সৈতে আৰু কোনে মৌনব্ৰত ধাৰণ কৰে আপোনাৰ সৈতে, সেই কথাটো মন দিব লাগিব। আপুনি নিজকে অৰ্থপূৰ্ণভাৱে আৰু নিৰাপদে কেনেকৈ প্ৰকাশ কৰিব লাগে শিকিব লাগিব। কিন্তু মনত ৰাখিব, আমি কোৱা ধৰণে আপোনাৰ ব্যক্তিগত সমস্যা সম্পূৰ্ণৰূপে বেলেগ হ'ব পাৰে। যিটো কথা আপুনি এই মুহূৰ্তত ভাবিছে, চকু বন্ধ কৰি লৈ অন্ধকাৰত আছোঁ বুলি হাইবিয়ে কৰি নাথাকিব। নিজৰ মনৰ শক্তিক আপুনি চিনিব লাগিব, ভিতৰৰ মানুহটোক আপুনি জুমি চাব লাগিব। আজি আপুনি গম পালে আপোনাৰ পৃথিৱীখন আপুনি সলাই দি দুখ কষ্ট সমস্যা দূৰ কৰি স্বপ্ন পূৰণ কৰাৰ ক্ষমতা আছে বুলি আপুনি ভাবিব লাগিব। ভগৱানে আপোনাৰ বাবে একো কৰি নিদিয়ে, পৰমাত্মাই কেৱল আপোনাক পথ দেখুৱাব। আজি আপুনি উঠিব লাগিব, জাগিব লাগিব, বুদ্ধিৰ প্ৰয়োগ কৰিব লাগিব। আপুনি হাঁহিব, সুখী হ'ব। আমি আপোনাৰ লগত আছোঁ, কিন্তু চিন্তা আপুনি কৰাৰ প্ৰয়োজন নাই। মনুষ্যৰ ভুল হৈ যায়, ভুল কৰি পেলালে আপুনি। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই পৃথিৱীত আপোনাৰ বা মোৰ ভুল ধৰা মানুহৰ সীমা সংখ্যা নাই। জীৱনৰ প্ৰতিটো খোজ যদি সাৱধানে দিব আপুনি নোৱাৰে, তেনেহ'লে এটা সৰু ভুলেই আপোনাৰ জীৱনটো বিষময় কৰি তুলিব পাৰে, যিটো আজিৰ এই মুহূৰ্তত আপুনি ককবকাই আছে সৰু সৰু ভুল কৰি। জীৱনটো উদযাপন কৰিবলৈ আপুনি মই পাহৰি গৈছোঁ, জীৱনত সুখী হ'বলৈ পাহৰি গৈছোঁ আমি। সমস্যাৰে ককবকাই থকা বহু মানুহৰ জীৱনত আপুনি মই দেখিছোঁ, সমস্যা সমাধানৰ শক্তি থকাৰ পিছতো একো কৰিব পৰা নাই। আজি আপুনি কিয় এনেকৈ ভাবিছে? সমস্যা এটাক লৈ আপুনি কষ্টত আছে, কাকো ক'ব পৰা নাই, কিন্তু সৰু সমস্যাটো সমাধান কৰিব পৰা শক্তি আপোনাৰ নিজৰে আছে। আজি আপোনাৰ নিজকে শক্তিহীন লাগে কিয় জানে? আপুনি সমস্যাৰ বেহুফালি জীৱনটো সজাই ল'ব পৰা নাই। সেইকাৰণেই আপোনাক কৈছোঁ, সমস্যা সমাধান কৰিবলৈ শিকিব লাগিব। আপুনি সমস্যাবোৰ পুহি নাৰাখি নিজেই সমাধানৰ পথ আপুনি বিচাৰি উলিয়াব পাৰিব লাগিব। সমস্যানো কি আমাৰ? সমস্যা বেছিভাগ সময়ত আমাৰ আৰ্থিক সমস্যা, স্বাস্থ্যজনিত সমস্যা, মানসিক উদ্বেগ, ষ্ট্ৰেছ, হতাশা, এইবোৰেই সমস্যা নহয় জানো? এইবোৰ সমস্যা আপুনি হাঁহিমুখে সমাধান কৰিব পাৰিব যেতিয়াই আপুনি সমস্যাটোৰ গুহাৰ্থ, সমস্যাটো সমাধানৰ সম্ভাৱ্য পথ কি বাছি ল'ব। আপুনি কাৰোবাৰ লগত আলোচনা কৰক বা নকৰক, আপুনি নিজৰ মানুহক কথাখিনি কওক বা নকওক, কিন্তু নিজে আপুনি সমস্যাটোৰ বিষয়ে কি ভাবিছে? আপুনি পলাই ফুৰিছে নে সমস্যাটোৰ মুখামুখি হোৱাৰ ইচ্ছা কৰিছে? সেইটোৰ ওপৰতেই নিৰ্ভৰ কৰিব আপুনি সমস্যাটো সমাধান কৰিব পাৰিব নে নোৱাৰে। আচলতে আমি সমস্যা বুলিলেই পলাই ফুৰোঁ, অলপ সময় বাগৰি যাওক বুলি ভাবোঁ। যেতিয়া নেট কম থাকে তেতিয়া আমি ইণ্টাৰনেটত এটা ভিডিঅ' চাবলৈ এই যে বাফাৰিং কৰা সময় বুলি কওঁ, সমস্যা আহিলে আমি বাফাৰিং টাইম বহুত লৈ লওঁ। সেই বাফাৰিং টাইমখিনিত আপুনি যে ভাবিবলৈ সময় ল'লে, সেই সময়খিনিত সঁচাকৈয়ে আপুনি এবাৰ লিখি চাব লাগিব যে আপোনাৰ সমস্যাটো কিমান গুৰুতৰ। এই সমস্যাটোৱে আপোনাৰ জীৱনটো কেনেবাকৈ সলাই পেলাব নেকি? যদি সলাই নেপেলায়, তেনেহ'লে সমস্যাটো তৎমুহূৰ্তত আপুনি মুখামুখি হওক। আলোচনা কৰক আপুনি বন্ধুৰ সৈতে, আলোচনা কৰক আপুনি বিশ্বাসীজনৰ সৈতে, কিন্তু সমস্যাটো পুহি নাৰাখিব। সমস্যাৰ মুখামুখি হোৱাটোৱেই জীৱনৰ সাৰ্থকতা। সমস্যাৰ মুখামুখি হ'বলৈ আজি আমি আপোনাক সাহস দিছোঁ। বাকী ভালে থাকিব আৰু কথাবোৰ চিন্তা কৰি চাব। ভালে থাকক।